সকলো আই মাতৃক 10,000 টকাটো দি থৈ যাম মে মাহত নিদিও মই মিছা কথা নকওঁ কাৰণ মে মাহত পঞ্চায়তৰ ৰিজাল্ট দিব জিলা পৰিষদ বনাব লাগিব পঞ্চায়তে শপত কৰিব গতিকে ব্যস্ত হৈ থাকিম আমি জুন মাহত বিশ্বনাথ আৰু গহপুৰৰ আই মাতৃসকলক 10,000 টকাকৈ দিয়াৰ আমি ব্যৱস্থা কৰিম আজি আপোনালোকে শুনি লওক শ্ৰদ্ধাৰ ৰাইজ আজি সকলো মানুহৰ উপকাৰ হৈছে নে নাই হোৱা যিসকলে পোৱা নাই তেওঁলোককো অৰুণোদয় লাগে নে নালাগে আজি 2021 চনত আমি 16,000 পৰিয়ালক অৰুণোদয় দিছিলোঁ 2022ত আমি 22,000 আগবঢ়াই লৈ গলো এইবাৰ আমি 37,000 38,000 এটা সমষ্টিত আমি অৰুণোদয় দিছোঁ উৎপল বৰা দিগন্ত ঘাটোৱাল প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াই মোক কৈছে যে বহুতখিনি মানুহে পাইছে কিন্তু এতিয়াও কিছুমান দুখীয়া মানুহে অৰুণোদয় পাব বাকি আছে আমাৰ যিবিলাক পঞ্চায়তত ইলেকশ্যন উঠিছে মই অনুৰোধ কৰিম যে গাঁৱত যেতিয়া আপোনালোকে যাব কোন কোন দুখীয়া মানুহে অৰুণোদয় পোৱা নাই নামখিনি বহি এখনত লিখি ল'ব কাৰণ গাঁৱত গ'লে মানুহ আহি ক'ব যে মই অৰুণোদয় পোৱা নাই মই পোৱা নাই কোনো আপত্তি নাই নাই পোৱাটো আমি চিন্তা কৰিব নালাগে আমি কেনেকৈ দিম সেইটো চিন্তা কৰিব লাগে নামখিনি বহিত লিখি ল'ব মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ ইলেকশ্যনৰ পিছত গহপুৰত মই অতিৰিক্ত আৰু 4,000 অৰুণোদয় দিম বিশ্বনাথত আৰু 4,000 অৰুণোদয় দিম বিহালীত আৰু 4,000 অৰুণোদয় দিম যিসকলে এতিয়া ফৰ্ম ফিল আপ কৰিব পৰা নাই তেওঁলোকেও ফৰ্ম ফিল আপ কৰিব পাৰিব সকলোৱে একেলগে অৰুণোদয় পাব তাৰমানে এইবাৰ কোনো দুখীয়া মানুহ বাদ নপৰে বিহালীত যদি 40,000 44,000 ফেমিলিয়ে অৰুণোদয় পায় বাদ কোন পৰিব গহপুৰত যদি 40-45,000 ফেমিলিয়ে অৰুণোদয় পায় বাদ কোন পৰিব কোনো নপৰে গতিকে আমাৰ চেষ্টা যে সকলোৱে যাতে অৰুণোদয় আঁচনি পাব পাৰে কৰবাত দুই এজন বাদ পৰিব গম নোপোৱাকৈ নামটো মোক দিলে হ'ল আমাক দিলে হ'ল আমি অৰুণোদয় দি দিম বাস এইবাৰ পঞ্চায়তত গোটেই কেণ্ডিডেটসকলক মই কৈছোঁ য'তে যাওঁ নামখিনি লিখি আনিব কাৰণ মানুহেতো আপত্তি কৰে যে মই অৰুণোদয় পোৱা নাই বুলি দ্বিতীয়তে ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক কি দিলে আমাক চাউল দিলে এতিয়া আমি ৰেচন কাৰ্ডখন দেখুৱালে আমি মেডিকেল কলেজত হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাওঁ ডিসেম্বৰ মাহৰ ভিতৰত বিশ্বনাথতো মেডিকেল হৈ যাব আমি উদ্বোধন কৰি দিম সব ৰেডি কৰি থৈছো এতিয়া এইবাৰ এটা মই নতুন নিয়ম কৰিব খুজিছো কলেজত যেতিয়া আমি বিনামূলীয়া নাম ভৰ্তি কৰিব যাওঁ প্ৰিন্সিপালে আমাক কয় যে গাঁওবুঢ়া সাৰ্টিফিকেট আন পঞ্চায়তৰ সাৰ্টিফিকেট আন মৌজাদাৰৰ সাৰ্টিফিকেট আন 700-800 টকা তাতেই গুচি যায় অহা যোৱা কৰোঁতে কিবা এটা দিওঁতে এইবাৰ মই নতুন নিয়ম কৰিছোঁ যে আমাৰ এডমিশ্যনত কাৰো সাৰ্টিফিকেট আনাৰ দৰকাৰ নাই ৰেচন কাৰ্ডখন দেখুৱালে এডমিশ্যন হৈ যাব ভাল হ'বনে নহয় কাৰো ঘৰত যাব নালাগে সিধা গৈ ৰেচন কাৰ্ডখন দিব ৰেচন কাৰ্ড যাৰ হাতত আছে তাৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে বিনামূলীয়া নাম ভৰ্তি পাব সিম্পল কৰি দিলোঁ এতিয়া মই আৰু অলপ আগুৱাই যাব খুজিছোঁ ৰেচন কাৰ্ডত আমি চাউল পালোঁ ঘৰত অৰুণোদয় পালোঁ মহিলাই 10,000 টকা পালে আৰু আয়ুষ্মান ভাৰত আয়ুষ্মান অসমো পালোঁ কলেজত নাম ভৰ্তিও পালোঁ এইবাৰ 1 অক্টোবৰৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ডত আমি দালিও কম দামত দিম নিমখো কম দামত দিম চেনিও আমি কম দামত দিম তাৰ মানে এটা পৰিয়ালে চাউল বিনামূলীয়াকৈ পালে দালি বজাৰতকৈ 30 টকা কমত পালে চেনি বজাৰতকৈ 30 টকা কমত পালে নিমখ বজাৰতকৈ 10 টকা
মেডিকেল খৰচো পালে ইলেক্ট্ৰিচিটিৰ দাম আমি 1 এপ্ৰিলৰ পৰা 1 টকাকৈ কমাই দিছো এইবাৰ বিলত আপোনালোকে দেখা পাব আৰু অক্টোবৰ নৱেম্বৰত যদি ভগৱানে মোক শক্তি দিয়ে আৰু 1 টকা 50 পইচা দি পাৰো আৰু দাম কমাই দিম অৰ্থাৎ যাতে দুখীয়া আৰু মধ্যবিত্ত মানুহ চলাৰ কাৰণে কোনো অসুবিধা নাই 1250 টকা নগদ পালো দালি কম দামত পালো চেনি কম দামত পালো নিমখ কম দামত পালো চাউল বিনামূলীয়াকৈ পালো আমাৰ ঘৰখন চলিব বাকি আমি কাম কাজ কৰিব সুবিধা পাম হিদিনাখন মই ধেমাজিত গৈছিলো ভাষণ দি আছিলো এগৰাকী আইতাই কলে গুটেখিনি দিছো যদি বাবা গেছৰ দামটো কিয় কমাই নিদিয় হয়নে গেছৰ সিলিন্ডাৰ কাৰ কাৰ ঘৰত আছে হাত দাঙকচোন বাপৰে এতিয়া মই আমাৰ ইয়াতে গেছৰ দাম সৰকাৰি মতে 950 টকা এজেন্সিয়ে 50 টকা আৰু লয় কৰবাত কোনবাই কৈছে যে 1050 টকা মান হৈ গৈ হয়নে কিন্তু আসলতে এজেন্সি এক্সট্ৰা পইচা লব নোৱাৰে সেইখিনিও মই ঠিক কৰি দিম আৰু গেছৰ দাম মই আপোনালোকক 300 টকা কমাই দিম ডাইৰেক্টলি 300 টকা কমাই দিম তাৰ মানে যিসকলে উজ্জ্বলা গেছ পাই আছিল উজ্জ্বলা গেছে এতিয়া 250 টকাতে এটা গেছৰ সিলিন্ডাৰ পাই যাব আৰু যাৰ নৰ্মেল গেছ আছে ধনী দুখীয়া সকলোৱে 600-650 টকাত পাই যাব লুঙি ধুতিতকৈ ভাল নে বেয়া খুটা কম্বলতকৈ ভাল নে বেয়া আঠুৱাতকৈ ভাল নে বেয়া এতিয়া আপোনালোকে নিজে চিন্তা কৰক যে কংগ্ৰেছক ভোট দিলে কি পাম লুঙি ধুতি খুটা আঠুৱা কম্বল আৰু বিজেপিক ভোট দিলে কি পাম অৰুণোদয় বিনামূলীয়া নামভৰ্তি বিনামূলীয়া চিকিৎসা বিনামূলীয়া চাউল কম দামত দালি কম দামত নিমখ কম দামত তেল কম দামত গেছৰ সিলিন্ডাৰ ইলেক্ট্ৰিচিটিৰ দামো কম কোনফালে ভোট দিব লাগে নিজে কওক আপোনালোকে নিজে সিদ্ধান্ত লওক মই একো নকওঁ কাক ভোট দিব লাগে এইবাৰটো মই প্ৰথম মুখ্যমন্ত্ৰী হৈছো আগতেতো মুখ্যমন্ত্ৰী হোৱা নাই এতিয়া এইবাৰ যিখিনি কৰি আছো এখিনি নিত্য নাটিকাহে আগৰবাৰ আসল নাটক আৰু আহিব আৰু কৰিম ডাবল থিয়েটাৰ আগতে নিত্য নাটিকা ওলাই নে নাই গতিকে প্ৰথমবাৰ